ছাত্ৰ-ছাত্ৰীসকল আমি ইউনিট 7 সৰল বীজীয় অভেদ এই পাঠটিৰ আজি আন এটা সূত্ৰ লৈ আহিছো মই সূত্ৰটো 7 আমাৰ a - b হোল কিউব তোমালোকৰ পাঠত এটো সূত্ৰ 7ত আছে a - b হোল কিউব ইকুৱেল টু a কিউব মাইনাস thrice a square b plus thrice a b square minus b কিউব এই সূত্ৰটো আমি ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'ত আমি a + b হোল কিউব এই সূত্ৰটো আমি প্ৰমাণ কৰিছিলো আজি মই এই সূত্ৰটো তোমালোকক দেখাই দিব লৈছো তো প্ৰথমতে মই লিখি লৈছো a - b হোল কিউব মই বাওফালৰ পৰা সূত্ৰটো প্ৰমাণ কৰিব চেষ্টা কৰিম a - b বাওফাল দিয়া আছে মা a - b হোল কিউব ইকুৱেল টু এই কিউব থকা মানে হৈছে আমাৰ এই ৰাখিটো তিনিবাৰ পূৰণ হৈছে মানে একেটা ৰাখি আমি তিনিবাৰ পূৰণ কৰিছো সো a - b হোল কিউব মই এই 3 টো কি কৰিছো 1 + 2 কৰিছো 1 + 2 পাৱাৰ 2 1 + 2 কৰাৰ লগে লগে এটা পদ পাইছো মই a - b আৰু আনটো হৈছে a - b হোল স্কয়াৰ এটো ধৰিব পাৰিছা তোমালোকে ইকুৱেল টু এতিয়া মই দুটা পূৰণ কৰিম ৰাখিটা প্ৰথমটো আমি একে ৰাখিছো a - b দ্বিতীয় যেটো a - b হোল স্কয়াৰ আছে এই সূত্ৰটো আমি ইতিমধ্যে পাইছো a - b হোল স্কয়াৰ গতিকে মই সূত্ৰটো প্ৰয়োগ কৰিম a স্কয়াৰ - 2ab + b স্কয়াৰ মই ডাইৰেক্ট লিখি দিছো আৰু ইতিমধ্যে আমি এটো প্ৰমাণ কৰিছো a - b হোল স্কয়াৰ ইকুৱেল টু এইবাৰ এই দুটা ৰাখি আমি পূৰণ কৰিব লাগে সো প্ৰথমতে মই a ৰে পূৰণ কৰিম দ্বিতীয় ৰাখিটো a * a স্কয়াৰ - 2ab + b স্কয়াৰ দ্বিতীয় ৰাখিটো পূৰণ কৰিছো এইবাৰ মই -b ৰে দ্বিতীয় ৰাখিটো পূৰণ কৰিম -b * a স্কয়াৰ - 2ab + b স্কয়াৰ এইখিনি তোমালোকে ধৰিব পাৰিছা প্ৰথম a ৰে পূৰণ কৰিছো পিছৰ ৰাখিটো তাৰ পিছত -b ৰে পূৰণ কৰিছো ঠিক আছে এতিয়া মই ইয়াত এক পদ আৰু বহুপদ হৈ গল একেদৰে এক পদ বহুপদ মই এটা পূৰণ কৰিম প্ৰথম a ৰে পূৰণ কৰিম a বা +a a ৰে মই এটা কৈ পদ পূৰণ কৰি যাম প্ৰথম পদটো পূৰণ কৰিতে কি হ'ব a কিউব মাইনাস a ৰে যেটো একোন চিন দিয়া নাই মানে কি এটো +a সো +a ৰে যেতিয়া মই -2ab পূৰণ কৰিম চিনটো প্ৰথমতে আমাৰ পূৰণ কৰাটো খুব দৰকাৰ ইয়াতে প্লাস আছে ইয়াত মাইনাস আছে সো প্লাসে মাইনাসে পূৰণ কৰিলে কি হ'ব মাইনাস আহিব তাৰ পিছত আমি টাৰ্মছ বিলাক লম a * 2ab সো 2a স্কয়াৰ b তাৰ পিছত এই +a ৰে আকৌ +b স্কয়াৰ কৰিম তো দুইটা প্লাস হলে ইয়াতে পূৰণ কৰিলে প্লাস আহি যাব a b স্কয়াৰ আহি গল পদটো ঠিক আছে এতিয়া পিছৰ পদটো যাও এটা আমি পূৰণ কৰিম -b ৰে আমি পূৰণ কৰি যাম এটা কৈ পদ আমি পূৰণ কৰিম -b ৰে সো -b ৰে যেটা আমি প্ৰথম a স্কয়াৰক পূৰণ কৰিম a স্কয়াৰ মানে কি ধনাত্মক a স্কয়াৰ আমি প্লাস চিহ্ন দিয়া নাই আগত সো a স্কয়াৰক যেটা কৰিম আমি পূৰণ -b ৰে প্লাসে মাইনাসে কি হ'ব -b a স্কয়াৰ ঠিক আছে একেদৰে -b ৰে এই দ্বিতীয় পদটো পূৰণ কৰিলে মাইনাসে মাইনাসে +2a b স্কয়াৰ মাইনাসে প্লাসে মাইনাস b টু দি পাৱাৰ 3 ঠিক আছে এতিয়া আমি সদৃশ পদবোৰ চাই লম a কিউব আমাৰ a কিউব এটা আছে a কিউব আহিব 2a স্কয়াৰ b আৰু এটো a স্কয়াৰ b a স্কয়াৰ বা a স্কয়াৰ b আমাৰ একে হ'ব আমি a স্কয়াৰ b ও লিখিব পাৰিম সো 2a স্কয়াৰ b আৰু a স্কয়াৰ b ইয়াতে দুটা আছে আমাৰ নিগেটিভ আৰু ইয়াতে এটা আছে সো -3a স্কয়াৰ b ঠিক আছে তাৰ পিছত সদৃশ পদ আছে ab স্কয়াৰ আৰু twice ab স্কয়াৰ ইয়াত এটা আছে আৰু ইয়াতে দুটা আছে সো 8 কৰিলে কি হ'ব আমাৰ +3 ab স্কয়াৰ ঠিক আছে -b কিউব এটা আছে আমাৰ -b কিউব এইখিনি ধৰিব পাৰিছা তোমালোকে a কিউব এটা আছিল সো a কিউব a স্কয়াৰ b ইয়াত দুটা আছে নিগেটিভ a স্কয়াৰ b আৰু ইয়াতে এটা আছে সো তিনিটা হৈ যাব নিগেটিভ আমাৰ -3a স্কয়াৰ b plus thrice ab square minus b cube আমাৰ সূত্ৰটো প্ৰমাণ হৈ গল আমি হোফাল পাই গলো ইয়াত কি দিয়া আছিল a cube minus thrice a square b plus thrice ab square minus b cube হেমতে আমি পাই গৈছো ইয়াতে তোমালোকে এটা কথা আৰু মন দিবা যেতিয়া মাইনাস চিন থাকে আমি এই সূত্ৰটো a + b হোল কিউবটো আমি প্ৰমাণ কৰিছিলো ইয়াৰ আগৰ ভিডিঅ'ত যদি মাইনাস হয় a - b হোল কিউব আমাৰ টাৰ্ম বিলাক একেই আছে চাবা a কিউব thrice a square b thrice a b square আৰু b cube কিন্তু চিনটো আমাৰ সলনি হৈছে প্ৰথমতে প্লাস a কিউব মানে এটো প্লাস হ'ব মাইনাস প্লাস
এইদৰে তোমালোকে মনত ৰাখিবা যদিহে a minus b থাকে a minus b থাকিলে চিনটো আমাৰ সূত্ৰৰ তো একেই হ'ব a plus b হল কিউবৰ লগত কিন্তু চিনটো কি হ'ব আমাৰ প্লাস মাইনাস এইদৰে থাকিব বা পদ বিলাকৰ আগৰ চিনটো প্লাস মাইনাস এইদৰে যাব যদিহে a minus b হল কিউব হয় ঠিক আছে আমি সূত্ৰটো প্ৰমাণ কৰিলো এইদৰে তোমালোকে ভিডিওটো মন দি চাই তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা এতিয়া মই এই সূত্ৰটোৰ পৰা আৰু এটা কথা পাম লিখিব পাৰিম a কিউব মাইনাস মই পিছৰ টাৰ্মটো আগত লিখিলো a কিউব মাইনাস b কিউব ঠিক আছে a কিউব মাইনাস b কিউব মাজত যেটো টাৰ্ম আছিল থ্ৰাইস a স্কয়াৰ b আৰু প্লাস থ্ৰাইস ab স্কয়াৰ এই দুইটা টাৰ্মৰ পৰা যদি মাইনাস 3ab কমন লওঁ মাইনাস লৈছো মই ইয়াত মাইনাস আছিল পিছৰ টাৰ্মটো থাৰ্ড টাৰ্মটো কিন্তু প্লাস আছে মই মাইনাস কমন লৈছো মাইনাস কমন ললে ইয়াতে কি থাকিব তাৰ মানে প্লাসটো আমি কি লিখিব পাৰি মাইনাস ইনটু দুটা যদি নেগেটিভ চিন আমি ইয়াতে মাল্টিপ্লাই কৰো প্লাস পাই যাম মাইনাসে প্লাস হৈ যায় সো মই মাইনাস যেতিয়া কমন লৈছো পিছৰ টাৰ্মটো কি হৈ যাব ব্ৰেকেটৰ ভিতৰত ই মাইনাস b হৈ যাব থ্ৰাইস ab কমন লৈছো মাইনাস b আৰু সেকেন্ড টাৰ্মত মাইনাস থ্ৰাইস স্কয়াৰ b আছিল সো মাইনাস কমন ললে কি হৈ যাব প্লাস হৈ যাব a থাকিব কাৰণ 3 a দুটা পূৰণ হৈ আছে 3 কমন লৈছো a এটা কমন লৈছো b কমন লৈছো a এটা থাকি যাব a যেটো নেগেটিভ চিনটো আমি কমন লৈছো a পজিটিভ হ'ব প্লাস a মাইনাস b ঠিক আছে কাৰণ পিছৰ টাৰ্মটো আমাৰ ধনাত্মক আছিল প্লাস থ্ৰাইস ab স্কয়াৰ আছিল যেটো মই মাইনাস কমন লৈছো মাইনাসে প্লাস এই কাৰণে ইয়াতে মাইনাস চিন থাকি যাব সো a কিউব মাইনাস b কিউব মাইনাস থ্ৰাইস ab ইনটু কি পালো a মাইনাস b গতিকে এইদৰে তোমালোকে সূত্ৰটো মন ৰাখিবা a minus b whole cube এই সূত্ৰটো আমি এইদৰে লিখিব পাৰো ঠিক আছে কাৰণ আমাৰ অংক যেতিয়া আমি কৰিম তেতিয়া আমাক প্ৰয়োগ কৰিব লাগিব এই সূত্ৰবিলাক so a minus b whole cube equal to a cube minus b cube minus thrice ab into a minus b ইয়াৰ পৰা আমি a cube minus b cube ৰ মান উলিয়াব পাৰো এই যে a cube minus b cube যদি উলিয়াও minus thrice ab into a plus b এটো বাওফালে লৈ আহিলে কি হৈ যাব a minus b whole cube plus thrice ab into a minus b equal to কোফালে কি পাম a cube minus b cube নাই জানো minus thrice ab into a minus b to বাওফালে লৈ আহিলো সো এই সূত্ৰটো যদি মই এনেকৈ লিখো যে a cube minus b cube equal to a minus b whole cube plus thrice ab into a minus b আমি মূল সূত্ৰটোৰ পৰা আমি a cube minus b cube ৰ মান উলিয়ালো কি পাইছো a cube minus b cube equal to a minus b whole cube plus thrice ab into a minus b ঠিক আছে তোমালোকে মনত ৰাখিবা এইদৰে এই সূত্ৰবিলাক এতিয়া মই এটা তোমালোকক এক্সাম্পল দি দেখুৱাই দিও এই সূত্ৰটো আমি প্ৰয়োগ কৰিম এতিয়া যদি আমাক মই আগৰ ভিডিওত কৈছো যদি মান উলিয়া বুলি দিব পাৰে বা ঘনফল উলিয়া তেনেকেও দিব পাৰে প্ৰশ্নটো বিভিন্ন ধৰণে বা বিস্তাৰ কৰা এনেকেও থাকিব পাৰে আমি লিখি লৈছো ৰাখিটো 2c - 1 লৈছো মই 2c - 1 ঘনফল উলিয়া বুলি দিয়ে হোল কিউব আমি লিখিলাম বা বিস্তাৰ কৰা বুলি দিলে আমাক লিখাই থাকিব 2c - 1 হোল কিউব এনেকৈ লিখা থাকিব এটা এক্সাম্পল এটা লৈছো মই সূত্ৰটো এটা প্ৰয়োগ কৰো এই সূত্ৰটো আমাৰ কোড পৰিছে 2c - 1 whole to the power 3 আমাক বিস্তাৰ কৰিব দিছে তাৰ কোৱেশ্চনটো বিস্তাৰ কৰা 2c - 1 whole cube গতিকে মই সাম কোনটো সূত্ৰত পৰিব a minus b whole cube এই সূত্ৰটোত পৰিব a ঠাইত আমাৰ কি লিখা আছে 2c আৰু b ইকুৱেল টু কি লিখা আছে 1 গতিকে মই যেতিয়া বিস্তাৰ কৰিম তেতিয়া a কিউব আছিল প্ৰথম পদটো a কিউব মই কি লিখিম 2c whole cube a কিউব minus thrice a square b asile a ঠাইত আমাৰ 2c আছে so 2c square into 1 plus thrice ab square asile a ঠাইত 2c মই কৈছো a ঠাইত 2c আছে into 1 square minus 1 cube a cube minus thrice a square b plus thrice ab square minus 1 cube হৈ গল আমাৰ সূত্ৰটো বিস্তাৰ কৰা এতিয়াটো কৰা ক্যালকুলেট কৰা 2c whole cube হলে 2 cube c cube হ'ব নহয় জানো 2 cube মই লিখি দিছো c cube minus 3 into 4c square into 1 plus 3 into 2c into 1 minus 1 cube equal to 1 so 8c cube minus 12c square plus 6c minus
1 এইদৰে মই সূত্ৰটো প্ৰয়োগ কৰি এটা অংক কৰিলো 2ac - 1 হোল কিউব মই বিস্তাৰ কৰিলো সূত্ৰটো প্ৰয়োগ কৰিছো এইদৰে তোমালোকে নিজে কিছুমান এক্সাম্পল লবা এক্সাম্পল লৈ সূত্ৰবোৰ নিজে তোমালোকে প্ৰয়োগ কৰিবা বা নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু ভিডিওটো মন দি চাবা ধন্যবাদ